হৈছে মানুহ চানুতো বান্ধি থৈ দিছি পুষ্প মানুহ চানুহ এনেকে বান্ধি থৈ দিছি মানে ই কিবা নহয় কিবা হেষ্ট নেষ্ট কৰিছি সেইকাৰণে ইয়াক চেণ্ডেলৰ মালাও দিছি ফটাও দিছি ইয়াক বান্ধি থৈ দিছি সেইকাৰণে হয় কথাটো হয় কিবা নহয় কিবা এটাতো হৈছে যচোন যাই ফেলে চাই আহো মোৰ আগৰ পৰাই কিবা এটা সন্দেহ হৈছিল কিন্তু মোৰ মনটোই কিবা এটা কৈছিল আছো না কিহৰ ইমান হাল্লা কি হৈছিল মানে জানো না তাই যি ভায়াক পাতি ল বুলি কৈছি আকৌ ভায়াক চায়াক নহয় দৌৰে স্বভাৱৰ দোষ আছে আজি আমি গাঁৱতি দিকে তাই এতিয়া হাতে লুতে ধৰা ধৰিছো আগৰ পৰাই মই লক্ষ্য কৰিছিলো গিৰাক নহয় তাই যি মনে মনে ঘৰত সোমাই থাকে সেইকাৰণে গাঁৱতি দিকে তাই লগ লাগি ধৰিছো কাৰণ গাঁওখনৰ সন্মানৰ কথা আছে তো কেছটো তাৰমানে সেইটোহে ময়ো তাক সন্দেহ নকৰা নহয় সিদিনা মই গুদুলিৰ আগত কৈছিলোৱে সি অলপ সন্দেহ কৰিব লগা চলিয়ে কেনাই বেটা ধৰাত পইচা না আজি আৰু তয়ো ঘৈণীয়েৰেক বৰ গুণ বাখনি থাকা না আজি কেনাই কান্দি থাকিব লগা হৈছে না তয়ো বেটা হে তো তাৰমানে জাল মাৰাত ভাল মই তোক লক্ষ্য কৰি আহিছিলো ইমান দিনে কিন্তু কথাটো আজি সঁচা হল বেটা এইহে স্বভাৱ তোৰ স্বভাৱত দোষ আছে নিৰ্লজ্জ চালা পুষ্প ৰচোন ৰ অলপ টাইম হাল্লা নকৰবি তই মোক কলাত লচোন মানুহ মৰিবা ধৰিছি কিবা টেনচনত তোক আৰু কিহৰ কলাত ল'ব লাগে তোক ল'বা কৈছো তই মোক লচোন কাম এটা আছে অলপ মানে ইয়াৰ কাষত দি দেচোন চালা মই আগতে তই গাঁৱৰ এগিলাখান কাম কৰিবা কৈছা চালা তই মোক চিনিব নাই তোক এই নহয় আৰু কিবা তোক কৰি আছো তোক এইবাৰ ফুলত দি আছো বাহ বুদুলি তোৰো ইমান দম আছে ক'ত কি আছিলে ইমান দিনে তোৰ দম মাহা নহয় ভাই ইটো এনেও বান্ধা আছে এইটো মই আকৌ কৰিব নোৱাৰে সেইকাৰণে দম দি দিছো দে বৰ বোলে মাষ্টৰ নিছিলা স্কুটি বাইকে বাইকে অহা যোৱা কৰিছিলা এই চৰিত্ৰ লৈ চলি শিক্ষা দিবা গৈছিলা তুমি মাৰি ভালে কৰিছা দে আজি এক পুৰা দগা বাখৰা কৰি মাৰি ফেলে বহুত দিন মাৰিব চাৰিব বনাই না হাতৰ খুজি এটি উঠি আছে মোৰো মই একো কৰা নাই নহয় এনেহে বান্ধি থৈছে মোক মই ইয়াতে কিবা প্ৰজেক্টৰ কামত আছিলো স্কুলত এনে বান্ধি থৈ দিছে ইয়াতে মই একো কৰা নাই এইগিলা শুন অলপ আকৌ কৰা নাই তোৰ প্ৰজেক্ট নাজনো বেটা ইংলিছৰ প্ৰজেক্ট আছিল ভাই শুনাচোন আৰু অলপ চেণ্ডেলৰ মালা গৈছা তাই কোৱা নাই দাঙি কিনে দৌকে গাঁওখন ঘূৰাই চলা বলক গোটাই ঘূৰাই কৰিব লাগিব তাই নেনবাবো তাই গাত দুখ নাই তাই আকৌ লৈছে তার গাত দুখ নাই কেতিয়াবা পাত্তালে বাজনা উঠে কথা কবা আইছা তুমি বৌ আমি এতে এনকে লাগি থাকি লাভ নাই ই যি এটা তিৰিৰ বুচুম ই ঘৈণীয়েকক আকোৱে নকয় অকলে এক দুখ দি থাকে আমি এতে লাগি থাকি লাভ নাই এক ফুল দিয়া আমি যাওঁ বোলা আৰু পাই বোলা পুষ্প যি কৰে কৰাক দাহি তাকো খুলি দিয়া তাৰ গাত আকলাই দুখ নাই দিয়া আমি এতে লাগি থাকি লাভ নাই গম পাইছ না আমাৰো ঘৰত জ্বলা তাকেতো হব আজিৰ কাৰণে তোক ৰেহাই দিলো গম পাইছা নেক্সট টাইম যাতে এই গাঁৱত তই আৰু ভৰি নেদা আৰু যদি কেতিয়াবা তোক এতে দেখা পাও তোৰ স্কুটিও ভাঙিম মানুহও ভাঙিম আৰু তই বোলে এটা মাষ্টৰৰ নামত এইহে নেকি এগলা খান বুদুলি কালি অলবি স্কুলত যাই বিচাৰখান দি থৈ আহিব লাগিব মাষ্টৰৰ নাম বদনাম কৰি আছিল আৰু স্কুলে নাচবো এইগিলাখান নালগে দক কবা ময়ো তাতে কিবাকে পেটে ভাতে খাই আছো কাম কৰি এইগিলা নালগে দক কবা আৰু নকৰো এইগিলাখান দাদা একদম নকৰো আৰু নকৰো বা বেটা ডাউন নাছে গা যা আজ যাতে ইয়াতে দেখা নাপাও মনত ৰাখবি মোৰ কি খং উঠছি জানো না বৌ কন্যাকটোই ইমান অপকৰ্ম কৰছি কিন্তু গিৰাকটোই তাইৰ গাত আকৌ চিটেই মৰিবা নিদিয়ে হয়তো আমি তাক লৈ দোষ দি লাভ নাইতো দোষ তাইৰো আছে দৌৰে সমানে দোষ আছে আৰু তাইক যিহেতু গিৰাকে সিনকে এৰিয়ে দিছি আমি ইয়াতে লাগি থাকিলে কি হব গতিকে সেইকে ৰাগতে মই গুচি আহিছো তাৰ পৰা গম পাইছ তাকেতো হব তাই যদি তাক নামেতলা গৈ সি আহিবা কিনকে চান্স পালা গৈ আৰু গিৰাকটোকো দেখছ না তাইক ইমান লাই দে বেলেগ গিৰাক হবা লাগছিল তাইক মাৰি ফেলে লাজ বনে দিলা গৈ আৰু তাই যিহেতু এটা মাষ্টৰনী গিলাৰ এনেকুৱা স্বভাৱ বুলি কিনকে হব আৰু আমাৰ গাঁৱৰ গোটাই চলি মাখা সেইখন স্কুলতে পঢ়ে সেইকাৰণে মই এটা কথা ভাবছো কালি যাই হেডমাষ্টাৰৰ আগত গোটাই কথাখিনি কম খুলি ভাঙি যাতে সেন্দক স্কুলৰ পৰা উলিয়াই দিয়ে তোৰা পুষ্প সেইটোৱে কৰিবা কাৰণ আমাৰ বাবুহঁতো সেইখন স্কুলতে পঢ়ে আৰু হীৰকৰো কি লেবেল অৱশ্যে ময়ো কিন্তু এইটো হোৱাৰ কাৰণে বেয়া পোৱা নাই গিৰাকৰো ঘৈণীয়েকক লাগি যিডালে মৰম
সিদিনাখানে সেন্দৰ মাটিত জাল পাতিবা যোৱাৰ কাৰণে মোক যিমান কথা শুনাইছি ভালে পাইছো ৰ'বা এতিয়া কান্দি থকা এতিয়া গিৰাকৰো লেভেললৈ যাক হয় তোদা বৌ ঘৈণীয়েকক লাগি মাটি কিনছি সেই মাটিৰ মাছ খুৱাব কি যি হ'ব আৰু তাৰ লগতো থাকক দা এতিয়া চুকত বহি পেলাই কান্দি থাকক হয় তোৰা বুজবো কান্দে যি কৰে কৰি থাকাক দা মোবাইল লেকচাৰ মাৰি নাথো এওঁ যদি কামৰ পৰা আহি মোক লাগাল নাপায় আৰু ঘৰত গোটেই গালি দিব মোক যাং দা থাকাত না যতে য পুষ্প মই যে তাক বান্ধি থাকোঁতে তাক যে মই চৰালো সি ক'ৰবাত ৰাস্তাত লাগ পালে মোক মাৰে নেকি নে এই মই থাকাতে সেইগিলা টেনচন কিয় লৈছে তই এই আমি চকক যাং অলপ আড্ডা মাৰো শুনছ তুমি কিয় এনকে কান্দিছ আচল মতে কি হৈছিল জানো না তুমি নাকান্দিবাচোন এনকে তুমি নাকান্দা বাপা আৰে আচলতে কি জানো না আমাৰ গাঁৱত চিঠিগেলাখানে মোক লৈ কিনে জ্বলে মই স্কুটি লৈ কিনে স্কুলত অহা যোৱা কৰোঁ না সেইকাৰণে মোক দেখবা নৰি কিনে এগিলাখান মিছা বদনাম দিছি তুমিয়ে যদি মোক বিশ্বাস নকৰা মোক কোনে বিশ্বাস কৰিব কচোন বিশ্বাস কৰো কিন্তু তুমি স্কুলত যাব নোৱাৰো কাৰণ এই কুত্তাটো তাতে ৰাখবো হ'ব দে নাযাওঁ দে মই স্কুলত তুমি তা কিন্তু কান্দা কথা কৈ নাথাকিবা তুমি কান্দলে কিন্তু ময়ো কান্দিম হলেও বুদুলি আজি এখন কম নাটক হল চাই পেলাই কিন্তু বৰ মজা লাগছি অভিজিৎ ভট্টাচাৰ্যৰ নাটক হেন লাগছি আৰু মোৰো এটা ইচ্ছা আছিলে তাক আৰু 200 মান মাৰিবা বুলি আৰু মজা লাগিল তই আৰু কথা মাৰুকে থাক আৰু কিন্তু তাতে বাঘৰ কলজা দেখিছিলি এনাই তোৰ মেকৰিৰ কলজা আৰু পুষ্প হিৰকে যি সৰু চলো তাতে ফেকৰি কান্দি আছিল মই যি হাঁহি উঠছি সেইটো কথাত মোৰো হাঁহি নুঠা নহয় কিন্তু তাতে হাঁহিব পৰা নাছিলোচোন অলপ হাঁহি বয়াও দেখি না বুদুলি এই চাচোন চা তুই হিৰক আছি মাতচোন তাক তাৰ অলপ মজা লওঁ ঐ হিৰক দা ঐ শুনাচোন এনে আৰু বা কিয় মাতিলাক খাত ঠাই কৰে নেকি জাঙে ৰচোন কি কিয় মাতিছা মানে এটা কথা কি জানা না হিৰক সেই তেতিয়াৰ কথাটোত মোৰ বৰ বেয়া লাগি আছে আৰু কি জানা না মোৰ কিন্তু সেই কথাটোত বেছি দুখ নাই তাই দুখ নাই তাৰ অলপো দুখ নাই বেছি নহয় এই চলটোৰে দুখ আছে আৰু কি জানা না তোৰো কিন্তু অলপ দুখ আছে তই ইয়াক ইমান লাহে দিবা নালাগিছিল ঘৰত কিয় আহিবা পায়ে হয় দে পুষ্প মোৰ দুখ নাথকা নহয় মোৰ গাত দুখ আছে মই ইমান লাই দিবে নাগিছিল ইমান আহিবাই দিবে নাগিছিল ঘৰত কিন্তু ময়ো কি জানো তিৰিও যিহেতু তাক ভায়াক বুলি ভাবে মই ভাইটি বুলি ভাবিছিলো আৰু তিৰিৰো তাৰ প্ৰতি সেইগিলা ধান্দা নাই মোৰ তিৰি কিন্তু লক্ষী তিৰি দে সি যি মনে মনে এইগিলা ধান্দা ৰাখি আছে কোনে জানে যি কি নহওক আজি এই চলটো মই কম দম দিছো না যদি মই দম নিদিলো তেতিয়াহ'লে সি এখন গাঁৱত আহিয়ে থাকিলা হয় কিন্তু মই দম দিছো যিহেতু আৰু সি নাহে এখন গাঁৱত ভৰি তাৰ আগত একবাৰ ভাববো হয় সেইটো কথা হয় সেইকাৰণে তোক মোৰ কিবা এটা ভাল লগা হৈছে মোৰ কিবা নিজৰ লগা হৈছে আৰু পুষ্প সিদিনা যে তই মাছ মাৰিব য'তে তনুক দিওঁকে মই খেদিলো বেয়া চেয়া পাই নাথকিবি দে আৰু যিমান যি হ'লেও তনুক কৰি মই অলপ হ'লেও ডাঙৰ নিজৰ বুলি ভাবি কিনে ধৰি নাথকিবি সেইগিলা কথা হয় নে হ'ব দে সেইগিলা বেয়া বনাই দে টেনচন ল'বা নাকি তই আৰু মাছ মাৰা যদি যাবি মোৰ মাটিত মাছ মাৰা যি কৰা কৈ থাকিবি মই আকৌ নকওঁ যা হ'ব দে কালিক লেগে আকালৈকে যাম নহ'লে জৰা চাবা হ'ব দে যাম দে আৰু তই অলপমান চকু দিবিচোন সি যাতে আহিব নাপায় দে হ'ব দে সেইটো তই টেনচন নলবি মানে ভাই তাইক মই যিমান ভাল পাওঁ মোৰ কিবা বুকখন হাত মাৰি ধৰি এইগিলা কথা ভাবিলি ইমান বেছি দুখ কৰি নাথাকিবি গম পাইছা না দুখ নকৰোঁ দে কাৰণ মোৰ তিৰিৰ গাত দুখ নাই সিহে কচ্ছৰ তিৰিটো মোৰ লক্ষী তিৰি আহিছিল এতিয়া মই যাওঁ দে বাজাৰৰ পৰা আহোঁ যা দে যা লক্ষী তিৰি তাৰ এই নহয় যা আৰু বহুত জ্বালা পাবা বাকী আছা গম পাইছা আৰু গুদলি কি জানা না এক তিৰিটো স্বভাৱ ইমান ঠিক নহয় গম পাইছা না কিন্তু এই তিৰিৰ ওপৰত আকৌ কথাই ক'বা নোৱাৰে সি মস্ত তিৰিৰ বুজো সেইকাৰণে তাৰ এই অৱস্থা হৈছে এই নহয় পুষ্প মই কৈছো হিৰকৰ সংসাৰত এবাৰ বোমা উঠব তই চাই থা কি হা এতিয়া বহি আছো কি ভাত চাত বনাই নেকি ভাত চাত বনোৱা নাই মানে মোৰ গাটোৱে ভাল নহয় ৰ'বা সেই তেতিয়াৰ পৰা মাথাটো ঘূৰাই আছে মাথা ঘূৰাইছি দা হ'ব দা তেতিয়াহ'লে তুমি বনাবা নেকি দা ময়ে বনাম দা আৰু তুমি আপেল খাই ভাল পোৱা না সেইকাৰণে মই আপেল লৈছো হয় নেকি আৰু এটা কথা দা কিন্তু জান তোমাক মই ইমান ভাল পাওঁ তুমি এইগিলা ক'বাৰ কিবা কাম কিয় কৰ তুমি সেই কুকুৰটোক ভাজি পাতিয়ে ল'ব নাগিছিল সি তলে তলে দেখিছ কি ধান্দা কৰি আছে মই জানো তুমি সেনাই নহয় তোমাৰ সেইগিলা আকৌ ভাৱ নাই কিন্তু এতিয়া দেখিছ না গাঁৱৰ মানুহগিলা কিমান কথা উলিয়াবা দিছি তোমাৰে মিছাতে বদনাম হ'ল সেইকাৰণে এতিয়া এটা কাম কৰবা তাক দেখা পালেও আৰু নামতিবা তাৰফালে ঘূৰিও নাচবা আৰু স্কুলে কিন্তু যাবা নোৱাৰো দা মই একবাৰ কৈছোৱে তোমাক কিন্তু নামটো দা তাক আৰু তাৰ ফালে মই ঘূৰিও নাচাম কিন্তু স্কুলত মাজে মাজে যাম নেকি স্কুলে যাবা নোৱাৰো কিন্তু নহ'লে কিন্তু মাৰো কাট দিম দা হ'ব দা নাযাওঁ দা
তহঁতে তুমি এতিয়া ভাতকেইটা বনাগে মোৰো মাথাটো ঘূৰাই আছে না ভাত বনাব লাগিব কি খাবা কি খাবা মানে ফ্ৰিজত মাছ আছে তাকে বনাগে হয় নেকি মাছ আছে হ'ব দাদি তাহলে তুমি ইয়াতে অলপ টাইম ৰেষ্ট লওক মই বঢ়িয়া কৰি মাছৰ আঞ্জা খান বনাম পুৰা অলপ দেৰি কৰি যাবা তেকেনে পুৰা মাৰি দিবা আৰু এই আপেল কেইটা লৈ যাম কাটি কিনে দিবা মোৰ মাথাটো ঘূৰাই আছে না ইতে খাবা ইটাই দিবা হ'ব দে আন্টি এইগিলা নকৰিবা দে দে অ কি কিয় ইমান হাল্লা কৰি আছ আৰু হাতো কৰ পৰা আনলা এইটো ঘৰ পৰা আনিলা মানে কম দামত পাই লৈলো দা তুমি দেখোন বহুত দিন ধৰি হাঁহ খাং খাংকে আহিছিলা দা ভালে কৈছ দা হাত পানী মই বহুত দিন হাঁহৰ মাংস খনাই যাওঁতে তুমি বাচাগে এতিয়া দে হ'ব দে বাচুগৈ মই এইটো আৰু তুমি এটা কাম কৰা আলু পিঁয়াজ কাটা গেল মছলা চছলা বটি দে পুৰা একদম দে আলু পিঁয়াজখিনি কাটিয়ে থৈ দে নহ'বা সময়ৰ পাছত ডাঙৰ ডাঙৰি লাগব আৰু উৰবা হৈছে না নাই অ হৈছে না নাই তোমাৰ দা মই ৰখি আছো অ হৈছে ৰবা এটা কথা হলা কি কথা হাতো লুম চুম চেলা পুৰা চুৰা মোৰ চব হৈছে দে মোৰ আৰু মস্ত টানকে হাগা লাগলা সেইকাৰণে মই হাগি উঠা হাগি কিনে হাতো তালে কাটিম তুমি এটা কাম কৰা এই হাতো চাই থাকা নহ'লে কুকুৰ চুকুৰে দাঙি নিব না তোমাৰ তাৰ মানে যেতিয়া তেতিয়া হাগা লাগে ন কি কৰবা এগলা বস্তু ৰখাবলৈ ৰখাবা নোৱাৰি দে জাংদা এতিয়া মোৰ একদম টানকে লাগছি হলকা নাইভা হে প্ৰভু হাতো দেখোন কি কৰি থৈ দিছি গোটাই কলা কলা কৰি থৈ দিছি ইমান কলা মই নাখাং ইয়াক চাৰ্ফেদি ধুয়ে লওঁ তাৰপিছত খাম ইমান কলা মই খাম চাৰ্ফ মাৰি কিনে বগা কৰি হেই সালা হাও কি হলে তোৰ কিয়াংকে থুথুৰি আছা কে থুথুৰি আছা মানে আজি পুৱা মই কম দামতে হাঁহ এটা পাই কিনে লৈ আহিব তিৰি কি গুচি আহিল না তিৰি এই আমি যি বাচো বাচাৰ পিছত পুলি অলপমান কলা পৰে কলা পৰাৰ কাৰণে লেতেৰা কাৰণে কি গুচি জানা কি গুচি চাৰ্ফেদি ধুই দিছি ধুই কিনে মোক হাঁহ গৈছি কিনো কয় হেই চালা মুখ খাই যে কেম্বা লাগি আছে চালা কি যি হ'ব কি হ'ব মানে এতিয়া দিনটোও লগানে আছো তেতিয়া ভাতে নাখলো ৰাতিওতো মাছ চাছ নহ'লে মোৰ ভাতে গলত যাবাৰ নহয় এতিয়া কি কৰো তাকে ভাবি আছো কি কৰো মানে তেতিয়াহ'লে এটা কাম কৰিব পাৰা ৰাতি জৰা চাবা যাওঁ জৰা চাবা যাব পাৰি কিন্তু জৰা চাবা গেলি মাছ বা আৰু পাং না নাপাং মাছ কিন্তু আজি পাবা লাগে কাৰণ কিয় জানা না এই বতৰটো দেখিছা না কি মেঘা মেঘি কৰি আছে পালিতো ভালে তেতিয়াহ'লে এটা কাম কৰবি যাবাৰ টাইমত মোক মাত দিবি একবাৰ দে হ'ব দে মাতিম দে আৰু তই টৰ্চ চৰ্চ অলপ চাৰ্জত দি থবি যা দে যাতে ন দে ইমান ৰাতি মক্সা ভেন্দি ক'ত যোৱা মক্সা ভেন্দি ক'ত যোৱা মানে দিনততো সেই কাণ্ডখন কৰিলাই চাৰ্ফেদি ধোৱা হৰণ চবক খোৱালা এতিয়া হয় মাছ চাছ নহ'লে মোৰ ভাতকেইটা যাবাৰ নহয় সেইকাৰণে পুষ্পহঁতেও লগ ধৰিলা এই সিহঁতৰ লগতে জৰা চাবা যাম বুলি ভাবিছো আৰু মোৰ আহোঁতে অলপমান দেৰি হ'ব তুমি এটা কাম কৰবা ভাতকেইটা বহি থৈ দিবা আহি কিনে মাছৰ আঞ্জাখন ময়ে বনাম যাওঁ দে থাকবা ন আৰু দৰ্জা দি থৈ দিবা ভাল হোৱাৰ পিছত দে ঐ ৰক জৰা চাব যাবি না দে যা যদি হ'লে সোনকালে আৰু এই বুদুলি সৎসতডালো নাহিলে আজি কি বা তাৰ ইমান ডাঙৰ কাম ওলাল আহিছো ৰ দেৰি হলে আৰু পাবাৰ নহয় মাছ চাছ এটা কথা হলে আজি কিন্তু বেছি সময়লৈকে থাকবা নোৱাৰো কাৰণ কিয় জান না তিৰি বোলে ভাতকেইটাহে বনাব মই আৰু যাই কিনে আঞ্জা বনাব লাগিব সেইকাৰণে সোনকালে যাম দে হ'ব দে সেইগলা বাদ দি মই তোক এটা কথা কওঁ কথাটো এতিয়াতো নিজৰ বুলি কম দেচোন তই বেয়া চেয়া নাপি নাপাওঁ তোমাৰ মই কিয় বেয়া যাম কচোন কি কম খুজিছা এই তোৰ টিভিটোৰ মোৰ স্বভাৱবিলাক সিমান এটা ঠিক নালাগে গম পা না এই সিদিনা এই মস্ত কেছটো হৈ গ'ল কিন্তু তাই তাৰে পিছতো ৰিলচ বনাই থাকে হয় ঘূৰি থাকে এতিয়া মই এতিয়া নকলেও বেয়া হৈ দিছোঁ কথাটো যিহেতু গাঁৱৰে চলিতো কালি তহঁতৰ বাটেদি গেলোঁ মই কিন্তু তাই মোৰ দেখি জিংকে চাইছি মোৰে কিবা বেয়া লাগছি গম পা না তই এই পুষ্প বহুত বকলি আৰু নবকবি মই কিন্তু মোৰ তিৰিৰ বিষয়ে আৰু দ্বিতীয়টো কথা নুশুনো আচলতে কি জান না মোৰ তিৰিটো যিহেতু গাঁওখনৰ ভিতৰত চবত কৰি ঠগা সেইকাৰণে তহঁতে জ্বলা সেইকাৰণে সিদিনা তাইক ইমান মিছা বদনাম দিছে তাইৰ গাত একো দুখ নাছিল মই পিছতহে গম পালো কথা গেলা এই কথা নহয় তোৰ লগত আৰু মই যাব নোৱাৰো তই মোৰ ইমান বেয়া ভাবা মোৰ তিৰিৰ কথা ইমান বেয়াকে ক তোৰ লগত মই জৰা চাবা নাজানে থাক তই যা ভাল কলি বয়া হৈ আগদিন পস্তাবি যা গম পাবি তইও হেল্ল' কি কৰি আছ এটা কথা হ'ল ৰ'বা আমাৰেও নাই ৰ'বা জৰা চাবা গৈছে গাঁৱৰ কেইটামান চলিৰ লগত তুমি অহা যদি আহিবা পাৰিবা কিন্তু বেছি টাইমৰ কাৰণে নহয় অলপ সময়ৰ কাৰণে
দা আহা মা কচোন এই কান্দে করছি সিদিনা তাইক মই ইমান বুজালো তথাপিও চিধা নহয় এই কথা নহয় কিবা এটা কৰবা লাগব কালো কথা পাতিছিলা তুমি ইমান সোনকালে আহিলা যে কিয়া সোনকালে আহাতে প্ৰব্লেম হ'ল নেকি কাৰ লগত কথা পাতিছিলা পাতা নাই দেখোন কাৰ লগত কথা পাতা নাই কাৰ ইতে লগ ধৰবা মাতিছিলা এই ৰাতি চি তোমাক সিদিনা মই ইমান বুজালো মই ভাবছিলো তোমাৰ গাত একো দোষ নাই সিয়ে কচোন তুমি যি মৰম লগাকে কৈছিলা তোমাৰ কথাটো বিশ্বাস হ'বই তোমাক মই নাই বুলি ভাবা নাছিলো দা আচলতে আচল চৰিত্ৰত দোষ তোমাৰহে আছিল মোৰ কি কৈ আছো কাক লগ ধৰবা মাতলো মই মাতা নাই মই কাকো লগ ধৰবা মাতা নাই কাক বেল শুনা পাইছো তুমি তাৰ পৰাই চব শুনা পাইছো এই কথা নহয় আজি বিয়াৰ পিছৰ পৰাই তোমাৰ তলতে চলিছিলো ভাবছিলো যিহেতু সঁচা কৰি ভাল পাইছো বিয়া পাইছো তোমাৰ ওপৰত মোৰ এটা দায়িত্ব আছে সেইকাৰণে তুমি যি লাগে যি কৰবা খোজা চব দিছিলো কিন্তু মোৰ পিঠিতে কুঠাৰখন মাৰিলা না তুমি চাই দেখা মই কি কৰিছো তুমি বেলেগৰ লগত লাইন লগাইছা নহয় মই বেলেগ আপি লাইন মাৰিম মই যদি বেলেগ আপি আনি কিনে ঘৰ উঠকাব নোৱাৰো মোৰ নাম উল্টে থৈ দিবা তো গাইজ ভিডিওটো একদম শেষলৈকে চাব আপোনালোকক বহুত ধন্যবাদ জনালোঁ আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু আপোনালোকে যদি আমাৰ আগৰ ভিডিওটো চোৱা তেতিয়াহ'লে ডিছপ্লেত লিংকটো দিয়া আছে তো যাই কিনে চাই লওক